নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক মেথছৰ ত্ৰিকোণমিতি পঢ়াই আছিলোঁ। ত্ৰিকোণমিতি আমাৰ ইতিমধ্যে 8.1 চেপ্টাৰটো শেষ হ'ল। আজি মই 8.2 চেপ্টাৰটো আৰম্ভ কৰিব ওলাইছোঁ। তাৰ আগতে তোমালোকে এখন চাৰ্ট মনত ৰাখিব লাগিব। চাৰ্ট মানে আমাৰ ত্ৰিকোণমিতিক যিবিলাক অনুপাত আছে, সেই অনুপাতবিলাকৰ কোনবিলাকৰ নিৰ্দিষ্ট মানৰ বাবে আমি কিছুমান মান পাওঁ, সেই মানবিলাক তোমালোকে মনত ৰাখিব লাগিব। তোমালোকৰ কিতাপখনত ধুনীয়াকে দিয়া আছে, এইখন পেজ নম্বৰ 226ত এইখন চাৰ্ট দিয়া আছে। এইখন তোমালোকে ধুনীয়াকে মনত ৰাখিব লাগিব। মনত কেনেকে ৰাখিব লাগিব, ইয়াৰ মই টেকনিক এটা দি আছো, মনত ৰখাৰ উপায় এটা দি আছো। ইয়াতে আমাক কি কি দিয়া আছে মই লিখি লৈছো। এইখন চাৰ্ট মনত ৰাখিব লাগিব। sin A, cos A, tan A, cosec A, cosec A, sec A আৰু cot A। এই অনুপাত কেইটাৰ মানখিনি আমি জানি লম। এই কোণৰ বাবে, এই সূক্ষ্ম কোণৰ বাবে এই ত্ৰিকোণমিতিক অনুপাত কেইটাৰ মান আমি জানি লম। 0 ডিগ্ৰীৰ বাবে কিমান হ'ব, 30 ডিগ্ৰীৰ বাবে কিমান হ'ব, 45 ডিগ্ৰীৰ বাবে কিমান হ'ব, 60 ডিগ্ৰীৰ বাবে কিমান হ'ব আৰু 90 ডিগ্ৰীৰ বাবে কিমান হ'ব, এইখিনিয়ে মনত ৰাখি লম। এইটো ওপৰত লিখি দিছো। Zero, 30, 45, 60, 90, ইয়াতে আমি মানবিলাক লিখিম। এই চাৰ্টখন আমি মনত ৰাখিব লাগিব। ইয়াৰ কাৰণে মেইনলি আমি সাইনটো আৰু টেনৰ মানটো আমি মনত ৰাখিলে হ'ল। সাইন আৰু টেনৰ মান মনত ৰাখিলে হ'ল। তাৰপিছত আমি বাকীবিলাকৰ মান উলিওৱা টেকনিকটো মই শিকাই দি আছো। এতিয়া সাইন এ কোণৰ মান যদি 0 হয়, তেতিয়াহ'লে সাইন 0ৰ মান হয় 0। সাইন 0ৰ মান হয় 0। সাইন 30ৰ মান হৈছে 1/2। সাইন 45ৰ মান হৈছে 1/√2 আৰু সাইন 60ৰ মান হৈছে √3/2 আৰু সাইন 90ৰ মান হৈছে 1। এইটো আমি প্ৰথমতে মনত ৰাখিব লাগিব। এইটো মনত ৰাখা, সাইন 0ৰ মান 0, সাইন 30ৰ মান 1/2, সাইন 45ৰ মান 1/√2, সাইন 60ৰ মান √3/2, সাইন 90ৰ মান 1। তাৰমানে এই কোণৰ মান 0 হলে 0 হ'ব। এতিয়া cos এইটো কেনেকে লিখিম, এইটোৰ উল্টাটো হ'ব। আমি ইফালৰ পৰা লিখি যাম। cos 90ৰ মান কিমান হ'ব, সেইফালৰ পৰা চাব গ'লে cos 90ৰ মান 1 হ'ব। তাৰপিছত এইটো ইয়াতে আহিব, cos 30ৰ মান √3/2 হ'ব। এইটো সেম থাকিব 1/√2। তাৰপিছত এইটো ইয়াতে যাব 1/2, 0টো ইয়াতে যাব, হৈ গ'ল। তাৰমানে এইটো মনত ৰাখিলে আমি এইটো পাই গলো, ৰিভাৰ্স কৰি দিলে হ'ল, উল্টাই দিলে হ'ল। এতিয়া টেনটো মনত ৰাখিম। টেন 0ৰ মান 0, টেন 30ৰ মান 1/√3, টেন 45ৰ মান 1, টেন 60ৰ মান √3 আৰু টেন 90ৰ মানটো এইটো সংজ্ঞাবদ্ধ নহয়, মানে টেনৰ মান আমি নাপাওঁ। সাইন 10 90 ডিগ্ৰীৰ মান আমাৰ হাতত নাই। এতিয়া আমি কি মনত ৰাখিব লাগে, cosec A। cosec A এইটো প্ৰথমতে এইটো মনত ৰাখা যে এইটো সংজ্ঞাবদ্ধ নহয়, সংজ্ঞাবদ্ধ নহয়। বাকী আমি ইয়াতে যিটো মান আছে, সাইনৰ যিটো মান আছে সেইটো উল্টা কৰি যাম। এইটো 1/2টোৰ উল্টাটো হ'ব 2, এইটোৰ উল্টাটো হ'ব √2, এইটোৰ উল্টাটো হ'ব 2/√3 আৰু এইটোৰ উল্টাটো হ'ব 1/2। বুজি পাইছা নিশ্চয়? সৰি 1ৰ উল্টা 1 হয়, 1ৰ উল্টা 1। ওকে, বুজি পাইছা নিশ্চয়? 2√2, 2/√3 আৰু 1। এতিয়া cosecটো পাই গলো, cosecৰ উল্টাটো হৈছে sec। তাৰমানে এইকেইটা
ইফালৰ পৰা ৰিভাৰ্স কৰি গলে হল ইয়াতে কি আহিব 1 এটো আহিব 2/√3 এটো থাকিব √2 এটো আহি যাব ইয়াতে 2 এটো আহি যাব সংখ্যাবদ্ধ নহয় হৈ গল এতিয়া বাকি কতটো পাবৰ কাৰণে 10 টোৰ উল্টাটো মনত ৰাখিলে হল 10 টোৰ উল্টাই দিলে হল এটো ইয়াতে আহি যাব উল্টাই মানে সিফালৰ মানখিনি ইপিনে আনি দিম সংজ্ঞাবদ্ধ নহয় বাকি তাৰ পিছত আহিব √3 তাৰ পিছত আহিব 1 তাৰ পিছত আহিব 1/√3 তাৰ পিছত আহিব 0 মই দিয়া টেকনিকটো তোমালোকে নিশ্চয় মনত ৰাখিছা বুজি পাইছা যদি বুজি পোৱা নাই মই আকৌ এবাৰ বুজাই দিছো তোমালোকে মেইনলি সাইনৰ মান আৰু 10ৰ মানটো মনত ৰাখিলে হল সাইনৰ মান 0 হলে 0 30 হলে 1/2 45 হলে 1/√2 60 হলে √3/2 90 হলে 1 এটো মনত ৰাখিলো বাকি কসৰ কাৰণে সাইনৰ মানবিলাক উল্টা কৈ লিখি গলে হল 1 টো ইয়াতে আহিব এটো ইয়াতে আহিব এটো ইয়াতে থাকি গল এটো ইয়াতে যাব এটো ইয়াতে যাব এটো হৈ গল তাৰপিছত এবাৰ আমি 10 টো মনত ৰাখিব লাগিব 10 টো 10 0 মান 0 10 30 মান 1/√3 10 45 ৰ মান 1 10 60 মান √3 10 90 ৰ মান সংখ্যাবদ্ধ নহয় এটো আমি মনত ৰাখিম এই দুটা তাৰপিছত কসেকটোৰ কাৰণে আমি সাইনৰ যিবিলাক মান সেই মানবিলাক আমি উল্টাই যাম 0 ক উল্টাই দিলে এটো সংখ্যাবদ্ধ নহয় হ'ব আৰু এটো উল্টাই দিলে 2 আহিব এটো উল্টাই দিলে √3 আহিব এটো উল্টাই দিলে 2/√3 আহিব এটো উল্টাই দিলে 1 এ থাকিব তাৰ পিছত আহিলে সেকটো ইয়াৰ ৰিভাৰ্স কৰি গলে হল কসেকৰ ইফালৰ মানটো ইফালে লিখি গলে 1 2/√3 √2 2 সংখ্যাবদ্ধ নহয় কতৰ মানটো 10ৰ উল্টাটো লিখিলে হল সৰি 10ৰ ৰিভাৰ্স কৰি লিখিলে হল ইফালৰ পৰা এটো সংখ্যাবদ্ধ নহয় √3 1 1/√3 0 আমি এই দুটা মান মনত ৰাখিয়েই বাকিখিনি মান উলিয়াব পাৰো তো এই টেকনিক তোমালোকে নিশ্চয় বুজি পাইছা বুলি আশা ৰাখিছো আৰু এইখিনি মান আমি মনত ৰখাৰ পিছতে আমি 8.2 চেপ্টাৰটো অংকখিনি আমি কৰিব পাৰিম তো এই মানখিনি তোমালোকে মনত ৰাখিবা কেনেকৈ উলিওৱা হয় মানবিলাক কেনেকৈ পাও তাৰ প্ৰমাণ কিতাপত তোমালোকক ধুনীয়াকৈ দিয়া আছে সেইবিলাক মই উলিয়াই নিদিও বাৰু কিন্তু তোমালোকে চাৰ্টখন মনত ৰাখিলে যথেষ্ট এখন ধুনীয়াকৈ মনত ৰাখিবা তোমালোকৰ পঢ়া টেবুলৰ সন্মুখত ধুনীয়াকৈ মাৰি লবা লৈ এখন মনত ৰাখিবা এতিয়া আমি 8.2 চেপ্টাৰটো আৰম্ভ কৰো এক নম্বৰত আমাক দিয়া আছে তলত দিয়া বিলাকৰ মান উলিয়াব দিছে sin 60 দিয়া আছে এক নম্বৰটো দিয়া আছে sin 60 ডিগ্ৰী into cos 30 ডিগ্ৰী plus sin 30 ডিগ্ৰী into cos 60 ডিগ্ৰী ইয়াৰ মানখিনি আমি উলিয়াম এতিয়া মানখিনি মনত পেলোৱা এই মাত্ৰ যিখন চাৰ্ট মই তোমালোকক ক'লো যে sin 60 মান হৈছে √3/2 এটো তোমালোকে মনত ৰাখিব লাগিব ইনটু cos 30 মান √3/2 প্লাস sin 30 মান হৈছে 1/2 আৰু cos 60 মান হৈছে 1/2 মানটো বস্তুখিনি বুজি পাইছা নিশ্চয় এটো 2 দুগুণ কিমান 4 ওপৰত √3 দুটা পূৰণ হ'ব √3 হোল স্কয়াৰ প্লাস 2 দুগুণ 4 একে 1 গুণ 1 এটো হ'ব 3/4 প্লাস 1/4 স্কয়ার কৰিলে ৰুট ওভাৰ উঠি যাব ইয়াৰ লসাগু হ'ব 4 ৰে 4 একবাৰ 3 4 ৰে 4 একবাৰ 1 কিমান হ'ব 3 একে 4 4/4 4 ৰে 4 কাটি দিলে আলটিমেটলি আমাৰ এনসার হ'ব কিমান 1 এনসার কিমান হ'ব 1 তো বুজি পাইছা নিশ্চয় তোমালোকে সকলে লসাগু লব জানা হয়তো জানাবনি থৈছো যদি নাজানা মই শিকাই দিছো যদি দুটা সংখ্যা লসাগু লব লাগে সাপোজ 1/2 আৰু 1/3 লসাগু ভগ্নাংশ যোগ কৰিব লাগে লসাগু কেনেকৈ লয় 2 আৰু 3 লসাগু 2 3 গুণ 6 যেটো এই দুটা মৌলিক সংখ্যা গতিকে সংখ্যা দুটা পূৰণ কৰিলে যেটো হ'ব হেতু লসাগু হ'ব আমি 2 টোৰে 6 টো হৰণ কৰিম 2 ৰে 6 যিমান বাৰ যাব 3 বাৰ যাব 3 টোৰে ওপৰটো পূৰণ কৰিম 3 গুণ 3 প্লাস 3 ৰে 6 কেইবাৰ 2 বাৰ যিমান বাৰ যে ওপৰটো লগত পূৰণ হ'ব 2 গুণ 2 3 2 5 5 6 তেনেকৈ লসাগু লোৱা হয় ঠিক তেনেকৈ আমি এটো লসাগু লৈছো
এটা নেক্সট 2 নম্বৰ অংকটো কৰিছো মই এনে বুজি পাইছা নিশ্চয় 2 নম্বৰটো কৰিছো একর 2 2 আমাক কি দিয়া আছে twice 10 square 45 twice 10 square 45 degree plus cos square 30 degree minus sin square 60 degree আমি এই মানটো উলিয়াব লাগে প্ৰথমতে আমি কি কৰিলাম যেটো 10 square ৰ মান নাজানো 10 45 ৰ মানে জানো সেই কাৰণে আমি এটো 10 45 বনাই হোল স্কয়াৰ টো ওপৰত লৈ হোল স্কয়াৰ কৰি ললো cos 30 হোল স্কয়াৰ কৰি ললো minus sin 60 হোল স্কয়াৰ কিয় কৰিব পাৰো এটো মানে 32 স্কয়াৰ নহয় cos 30 একেটাই বস্তু cos অকলে cos একো বুজাব নোৱাৰে cos 30 মিলি এটা বস্তু হয় সেই কাৰণে আমি এটো ওপৰত লব পাৰো twice 10 45 ৰ মান হৈছে 1 এটো 1 স্কয়াৰ plus cos 30 ৰ মান হৈছে √3/2 হোল স্কয়াৰ minus sin 60 ৰ মান হৈছে √3/2 হোল স্কয়াৰ হৈ গল এটো এক দুটা পূৰণ কৰিলে একে হ'ব 2 গুণ 2 প্লাস এটো হ'ব 3/4 minus 3/4 এটো 3/4 3/4 এটা প্লাসৰ এটা আছে এটা মাইনাসৰ আছে আমি কাটি দিব পাৰো আলটিমেটলি आंसर মান কিমান থাকি যাব 2 এটো হৈ গল আমাৰ आंसर তো বুজি পাইছা নিশ্চয় তোমালোকে নেক্সট আইছো এবাৰ 3 নম্বৰ অংকটো কৰিছো মই 3 নম্বৰটো तीन नंबर तो की दिया আছে cos 45 degree cos 45 degree তাৰ পিছত দিয়া আছে sec 30 degree sec 30 degree তাৰ পিছত দিয়া আছে cosec 30 degree cosec 30 degree এতিয়া আমি ইয়াৰে মানসমূহ বহুৱাই লৈছো cos 45 ৰ মান হৈছে 1/√2 sec 30 মান হৈছে √3/2/√3 2/√3 plus cosec 30 মান হৈছে 2 এখিনি হৈ গল আমাৰ cosec 30 মান হৈছে 2 এখিনি হৈ গল এবাৰ চেক কৰি লৈছো মই আমাৰ cos 45 ৰ মান 1/√2 তাৰ পিছত sec 30 ৰ মান 2/√3 আৰু cosec 30 ৰ মান হৈছে আমাৰ cosec 30 ৰ মান হৈছে 2 এখিনি হৈ গল এতিয়া আমি অংকটো কৰিব পাৰো এটো ওপৰত থাকিলে 1/√2 এটো লসাগু লব লাগিব লসাগু যেতিয়া 1 আছে √3 আৰু 1 ৰ লসাগু √3 হ'ব √3 একবাৰ 2 প্লাস একেৰে √3 বাৰ twice √3 হৈ গল এটো এতিয়া আহিলে এখিনি 1/√2 লিখিব পাৰো এটো আমি তলত যেটো ভগ্নাংশ হৈছে উলটি যাব পূৰণ কৰি দিলে উলটি যাব √3 টো যাব ওপৰত আৰু তলত থাকিব 2 প্লাস 2√3 1/√2 কিন্তু এটা আমি 2 এটা কমন লব পাৰো 1 প্লাস কিমান হ'ব √3 ওপৰত থাকিব √3 এটো আমি সযুগ্মৰে পূৰণ কৰিম সযুগ্ম মানে কি আমি যেতিয়া কোনো এটা ভগ্নাংশৰ তলৰটো
এটা অপৰিমেয় সংখ্যা হৈ থাকে ৰুটটো এটা অপৰিমেয় সংখ্যা তাক আমি পৰিমেয়কৰণ কৰিব লাগে তোমালোকে নৱমমান শ্ৰেণীত পাইছা যে হৰ পৰিমেয়কৰণ কৰা তাৰ কাৰণে আমি ৰুটটোৰ সযুগ্মনি পূৰণ কৰিম ৰুটটোক আমি পৰিমেয়কৰণ কৰিবৰ কাৰণে এক ৰুটটোৰে পূৰণ কৰিব লাগিব তলে ওপৰে আমি ৰুটটোৰে পূৰণ কৰিম পূৰণ √3 তো এটো মই আগতে √3 টো আগত লৈছো ডাঙৰ মান +1 কৰি লৈছো এটো হৈ গল 2 √2 হোল স্কয়াৰ ওপৰত √2 √2 হোল স্কয়াৰ এটো সেম কাম কৰিম √3 2 থাকিলে √3 + 1 ৰ সযুগ্মৰে পূৰণ কৰিম √3 + 1 ৰ সযুগ্মটো হ'ব ইয়াৰ -2 √3 -1 এই তলত পূৰণ দিলে ওপৰটো পূৰণ দিব লাগিব √3 -1 হৈ গল এটো হৈ গল ওপৰত √2 তলত 2 হৈ গল ইনটু এটো তলত √3 আৰু √3 পূৰণ কৰিলে √3 হোল স্কয়াৰ মাইনাস এটো হ'ব √3 √3 লগত 1 পূৰণ কৰিলে √3 তলত এটো a + b a - b হৈ আছে তাৰ মানে আমি কি লিখিব পাৰো √3 হোল স্কয়াৰ মাইনাস 1 স্কয়াৰ তাৰ মানে a স্কয়াৰ মাইনাস b স্কয়াৰ বুলি আমি লিখিব পাৰো এখিনি হৈ গল এতিয়া ইয়াত থাকিলে √2/2 ইনটু ওপৰত কিমান থাকিলে ইয়াতে √3 হোল স্কয়াৰ কৰিলে তো 3 হৈ যাব 3 - √3 এটা তলত চাও আমি তলত কি থাকিব 2 থাকিলে এটো √3 হোল স্কয়াৰ কৰিলে হ'ব 3 এটো -1 √2/2 ইনটু 3 - √3 এটো 3 ৰ পৰা 1 গলে 2 2 ইনটু 2 এটো হ'ব ওপৰত আমি যদি চাও √2 3 - √3 থাকিলে তলত কিমান হ'ব 2 2 4 4 2 8 এখিনি আমি পূৰণ কৰি দিব পাৰো 3 √2 √2 আৰু √3 পূৰণ কৰিলে কিমান হ'ব √2 ইনটু √3 পূৰণ হ'ব 8 কিমান হ'ব 3 √2 2 আৰু 3 একে যেহেতু √2 3 গুণ 6 8 এটো হৈছে আমাৰ आंसर তো তোমালোকে বুজি পাইছা নিশ্চয় অংকটো বুজি পাইছা বুলি আশা ৰাখিছো নেক্সট এখিনি आंसर ইয়াৰ পৰৱৰ্তী অংক যেখিনি মই নেক্সট ভিডিওটো তোমালোকক দিম তোমালোকে যদি বুজি পাইছা মোক কমেন্টত জনাবা আৰু মোৰ ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো দবাই দিবা যাতে মই ভিডিওবিলাক দিয়াৰ লগে লগে তোমালোকে পাই যোৱা তোমালোকে যদি ভিডিওবিলাক চোৱা তেতিয়া মই ভিডিওবিলাক বনাবৰ কাৰণে আগ্ৰহ পাম গতিকে ভিডিওবিলাক তোমালোকে চাবা গতিকে সকলোকে মই অভিভাৱক সকলোকো অনুৰোধ কৰিছো যাতে তেওঁলোকে মোৰ ভিডিওবিলাক পোৱাৰ লগে লগে নিজৰ ল'ৰা ছোৱালীবিলাকক ভিডিওবিলাক চাবলৈ দিয়ে ধন্যবাদ